মীন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আমি সুন্দৰভাৱে আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ আহক। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিন কেনেকৈ পাৰ হ'ব। মাহৰ শেষৰ ফাললৈ পাব আপোনালোকে দুটা শুভ সংকেত। ঘৰলৈ আহিব আপোনালোকৰ ভাল খবৰ। আহক বেছি দেৰি নকৰি মীন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহৰ শেষৰ ফাললৈ বাহিৰৰ পৰা ভাল লাভৱান হোৱা দেখিবলৈ পাব। বাহিৰত কৰা কিছুমান কৰ্মই আপোনালোকক বহু বেছি লাভৱান কৰি তুলিব। এই মাহত যদি মহিলাসকলে কিবা কাম নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মানসিক চিন্তা দূৰ হৈ পৰিবলৈ ধৰিব আৰু কৰ্মত সফলতা নামি আহিবলৈ ধৰিব। শাৰীৰিক ক্ষেত্ৰত কিন্তু অকণমান আপোনালোকে চকু ৰাখিব লাগিব। মানসিক চাপ আপোনালোকৰ বন্ধ হৈ পৰিবলৈ ধৰিব আৰু লগতে মানসিক চাপৰ পৰা কিছু ক্ষেত্ৰত মুক্তি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। স্বভাৱ আপোনালোকৰ খুব খলকনিদায়ক হৈ পৰিব পাৰে বা খুব আলমোলা হৈ পৰিব পাৰে। আৰ্থিক দিশত অলপ আপোনালোকে উৎকণ্ঠা বৃদ্ধি নকৰি সুন্দৰভাৱে চলিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। আৰ্থিক উন্নতি আপোনালোকৰ যোগ দেখিবলৈ পোৱা যায় যদিও আৰ্থিক লাভ হ'লেও আপোনালোকে বেছি উৎকণ্ঠাৰ মাজলৈ সোমাই নপৰাটো উচিত। যিবোৰ মানুহৰ লগত আপোনালোকে দৈনিক উঠা বহা কৰে সেই মানুহক কেতিয়াও এই মাহত বেয়াকৈ ব্যৱহাৰ নকৰিব। যদি সেই মানুহৰ লগত আপোনালোকে বেয়া ব্যৱহাৰ কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মাজে মাজে আপোনালোকে কিছুমান কামৰ পৰা নতুন নতুন আশা বা ইংগিত লাভ কৰিবলৈ সক্ষম হ'ব। কথা বতৰা কওঁতে অলপ সতৰ্ক হৈ ক'বলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকে সমাজৰ ক্ষেত্ৰত সুন্দৰভাৱে চলিব পাৰিব। বন্ধুবৰ্গৰ লগত চলোতে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। প্ৰেমৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায় যদিও মাজে মাজে হতাশাৰ ভাৱটো আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি নিজৰ কৰ্মত নিজৰ দায়িত্ব হিচাপে পালন কৰি নিজৰ কৰ্ম সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব। দূৰ সম্পৰ্কীয় কিছুমান কামতো আপোনালোকে ভাল ফল দেখুৱাব পৰাৰ ইংগিত দেখিবলৈ পোৱা যায়। আপুনি যদি কিবা কামত আগুৱাই যাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। আকৰ্ষণীয় কিছুমান খেল ধেমালিৰ লগত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। বিশেষকৈ খেল ধেমালিৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো অতিশয় শুভ বুলি ক'ব পৰা যায়। এই মাহৰ শেষৰ ফাললৈ বহু এটা ভাল খবৰ আহিব আপোনালোকৰ ঘৰলৈ। নতুনকৈ কিবা কাম যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। খেল ধেমালিৰ লগত জড়িত হৈ থকা লোকসকলৰ ঘৰলৈ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। প্ৰয়োজনীয় সময়ত আপোনালোকে জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। মা দেউতাৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। পৰিয়ালবৰ্গৰ মাজতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। নতুনকৈ পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ সুসম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পাব। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে সহকৰ্মীৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ মাজত যাতে লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। কিন্তু শেষৰ ফাললৈ স্বাস্থ্য আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা ঘৰত মাংগলিক অনুষ্ঠান যদি আপোনালোকে এই মাহত অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। অচিনাকি ব্যক্তিৰ পৰা এই মাহত যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে ভাল বুলি ক'ব পৰা যায়। যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে অনুকূল হ'ব। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু উৎকণ্ঠাও বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আপোনালোকৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত ভবা ধৰণে উন্নতি কৰিব আপোনালোকে পাৰিব। এই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। নিজৰ অৰ্থৰ বিষয়ে আপোনালোকে অকণমান চকু কাণ ৰাখিলে বেয়া নহ'ব। নিজৰ অৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে অকণমান কষ্ট কৰিব লাগিব আপোনালোকে। ঘৰ বা পৰিয়ালৰ চাৰিওফালে আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰিৱেশত সৰু সুৰা সুখ শান্তি আহি পৰিব পাৰে আৰু সৰু সুৰা ক্ষেত্ৰতো আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আপোনাৰ
ঘৰখনত আপোনালোকে নতুনকৈ কিবা মূল্যৱান বস্তু কিনিব বিচাৰিলে সুন্দৰভাৱে কিনিব পাৰিব। যদি আপুনি বিচাৰে যে নিজৰ কাৰণে আপোনালোকে কিবা বস্তু এই মাহত ল'ব, তেনেহ'লেও সুন্দৰভাৱে ল'ব পাৰিব। পইচা অৰ্জনৰ কাৰণে আপোনালোকে নতুন কিবা সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। যাত্ৰা কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ফলত যাতে অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি নাপায় তাৰ প্ৰতি অকণমান কিন্তু আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও ইমান বেয়া দেখিবলৈ পোৱা নাযাব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব আৰু পঢ়া শুনাৰ কাৰণে আপোনালোকে দূৰ ভ্ৰমণ কৰিব বিচাৰিলেও কৰিব পাৰিব এই মাহত। শিক্ষাগুৰুসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে এই মাহটো মধ্যম বুলি ক'ব পৰা যায়। কিছুমান আশা পাব যদিও সম্পূৰ্ণ আশা আপোনালোকৰ সিদ্ধি হৈ নপৰিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মাহৰ শেষৰ ফাললৈ কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ কাৰণে কামৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰতো আপোনালোকে ব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব আৰু প্ৰশাসনিক বিষয়াসকলে যদি কিবা কাম নতুনকৈ কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ। ইয়াৰ বাহিৰেও ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও অকণমান পাৰে যদি যত্ন কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। লেনদেনৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়, কিন্তু লেনদেন কৰাৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধান হ'ব লাগিব এই মাহত। ঘৰৰ যিকোনো কাম আপোনালোকে কৰাৰ আগত ঘৰৰ মানুহৰ লগত ভালকৈ পৰামৰ্শ ল'ব। ঘৰত যদি ঋণ ল'বলগীয়া হয় ল'ব পাৰিব, কিন্তু ঋণ আপোনালোকে যিমান ল'ব বিচাৰে তাতকৈ কিছু সংখ্যক ঋণ কমকৈ লোৱাটো আপোনালোকৰ কাৰণে উচিত বুলি ক'ব পৰা যায়। আপোনাৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। প্ৰিয়জনৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকে সেই কৰ্মত আগুৱাই যাব পাৰিব আৰু সেই কৰ্মৰ পৰা ভাল ফল লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ডাঙৰ কোনো সমস্যা আপোনালোকে সিদ্ধি কৰি ল'ব পাৰিব বা সমস্যা সমাধান কৰি ল'ব পাৰিব। আপোনালোকৰ ব্যক্তিত্বৰ প্ৰকাশ ঘটিবলৈ ধৰিব। এই মাহত অকলে থাকি বেছিকৈ আপোনালোকে ভাল পাব, তথাপিও বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিও আপোনালোকৰ ইমান বেয়া অনুভৱ নহ'ব। নতুনকৈ কিবা অফিচ কাছাৰীৰ লগত যদি কিবা চিন্তা কৰিব বিচাৰে কৰিব পাৰিব। বৈবাহিক জীৱন আপোনালোকৰ সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনত নতুন আনন্দ লাভ কৰিব পাৰিব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 7, শুভ ৰং হ'ব পাতল নীলা। এই মাহত স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। সবিশেষ জানিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যম বুলি ক'ব পৰা যায় যদিও উপাৰ্জনৰ কেতিয়াবা বাট আপোনালোকৰ মুকলি হৈ পৰিব। পৰিয়ালবৰ্গৰ মাজতো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। চাকৰিয়ালসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ ব্যস্ততা বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।